নমস্কাৰ টাইমলৈ স্বাগতম জনাই মই অভিলাষ আৰু লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ ৰাজ্যৰ লাখ লাখ নিবনুৱাৰ কাৰণে ভাল খবৰ কিয়নো অসম পুলিচত পুনৰ চাকৰি ওলাইছে চাকৰিৰ বিজ্ঞাপন আহি পৰিছে কেইবাটাও পোষ্টত খালী হৈছে চাকৰি গতিকে আপুনি যদি অসম পুলিচত যোৱাৰ হেপাহ আছে বা অসম পুলিচৰ কাৰণে আপুনি প্ৰিপেয়াৰ কৰি আছে তেন্তে আপোনাৰ কাৰণে এই খবৰটো এতিয়াই কৰক আবেদন ক'ত কেনেকৈ কৰিব আবেদন এই সন্দৰ্ভত লৈ আহিছো সবিশেষ জনাই আছো ডাঙৰ খবৰ টাইমে বিগ ব্ৰেকিং ৰাজ্যৰ লাখ লাখ যুৱক যুৱতীৰ কাৰণে ভাল খবৰ ইতিবাচক খবৰ সকলোৱে এই খবৰটো বিলাই দিয়ক কিয়নো ৰাজ্যৰ লাখ লাখ যুৱক যুৱতীয়ে পুনৰ চাকৰি লাভ কৰিব আহি গ'ল অসম আৰক্ষীৰ নতুন চাকৰি প্ৰকাশ পালে বিজ্ঞাপন প্ৰকাশ পাইছে আৰু ক'ত কেনেকৈ কিদৰে কৰিব আবেদন কি যোগ্যতা লাগিব সকলো লৈ আহিম কিন্তু তাৰ পূৰ্বে আপুনি নথিপত্ৰ সাজু কৰক প্ৰয়োজনীয় সকলো নথিপত্ৰ সাজু কৰক ক'ত কিদৰে কৰিব আবেদন সকলো আহিব আমি সকলো লৈ আহিম অফিচিয়েল ৱেবছাইটত প্ৰকাশ পাইছে আসাম পুলিচৰ অফিচিয়েল ৱেবছাইটত আপুনি গৈ চাব পাৰিব প্ৰকাশ কৰিছে বিজ্ঞাপন আমিও দেখুৱাম আপুনি কেনেকৈ ক'ত কিদৰে কৰিব আবেদন ৰাজ্যৰ লাখ লাখ যুৱ যুৱতীৰ কাৰণে ভাল খবৰ ইতিবাচক খবৰ যিসকলে অসম পুলিচত যাম বুলি ভাবি আছে চৰকাৰী চাকৰিৰ কাৰণে কষ্ট কৰি আছে তেওঁলোকৰ কাৰণে ভাল খবৰ পুৱাই শুই উঠি যিসকলে কষ্ট কৰি আছে বা দৌৰিবলৈ গৈ তেওঁলোকে অসম পুলিচত যোৱাৰ এটা হেপাহ পুলি ৰাখিছে তেওঁলোকৰ কাৰণে ভাল খবৰ হৈছে পুনৰ অসম পুলিচত চাকৰি ওলাইছে চাকৰিৰ বিজ্ঞাপন আহি পৰিছে গতিকে সকলোৱে ভাল খবৰ সকলোৱে আবেদন কৰিব পাৰিব সাজু কৰক নথিপত্ৰ আৰু বৰ্তমান সময়ত ইতিবাচক খবৰ লৈ আহিছো যিসকলে অসম পুলিচত যোৱাৰ হেপাহ আছে যিসকলে অসম পুলিচত যোৱাৰ কাৰণে কষ্ট কৰি আছে তেওঁলোকৰ কাৰণে ভাল খবৰ বুলি ক'ব লাগিব আৰু বৰ্তমান সময়ত অসম পুলিচে মুকলি কৰিছে বিজ্ঞাপন মুকলি কৰিছে আৰু বৰ্তমান সময়ত সকলোৰে কেনেকৈ ক'ত কিদৰে কৰিব আবেদন লৈ আহিছো সবিশেষ আৰু বৰ্তমান দেখুৱাই আছো সকলো ক'ত কিদৰে কৰিব আবেদন বৰ্তমান সময় লৈ অহাৰ চেষ্টা কৰিছো অসম পুলিচে অফিচিয়েল ৱেবছাইটত বিজ্ঞাপন মুকলি কৰিছে সকলো আহি পৰিছে এইটো যে আমি তথ্য দেখুৱাম আপুনি কেনেকৈ কৰিব আবেদন আৰু বৰ্তমান সময়ত দেখুৱাই আছো ৰিক্ৰুটমেণ্ট ফৰ দ্য পোষ্ট অফ কনষ্টেবল UB এণ্ড কনষ্টেবল AB 1052টা পোষ্ট কনষ্টেবল UBত ওলাইছে আৰু 663টা পোষ্ট কনষ্টেবল ABত ওলাইছে গতিকে সকলোৰে কাৰণে ভাল খবৰ ডিটেইলছ অফ ভেকেঞ্চিজ অফ কনষ্টেবল UB ইন আসাম পুলিচ 1052টা পোষ্ট ওলাইছে আৰু ভেকেঞ্চিজ অফ কনষ্টেবল AB ইন আসাম পুলিচ 663টা পোষ্ট ওলাইছে গতিকে সকলোৰে কাৰণে ভাল খবৰ আপুনি এপ্লাই কৰিব কেতিয়া এপ্লাই কৰিব অনলাইন এপ্লিকেশ্যনছ উইল বি ৰিচিভড উইথ এফেক্ট ফ্ৰম 16/12 16 ডিচেম্বৰৰ পৰা 16 জানুৱাৰী পৰ্যন্ত আপুনি আবেদন কৰিব পাৰিব আপোনাৰ কাৰণে ভাল খবৰ যিসকলে আবেদন কৰিম বুলি ভাবি আছে তেন্তে আপুনি সাজু কৰক নথিপত্ৰ গতিকে আৰু কি যোগ্যতা লাগিব আপুনি কি নথিপত্ৰ লাগিব সকলো লৈ অহাৰ চেষ্টা কৰিছো এলিজিবিলিটি অফ ক্ৰাইটেৰিয়া এপ্লিকেণ্ট মাষ্ট বি চিটিজেন অফ ইণ্ডিয়া এণ্ড পাৰ্মানেণ্ট ৰেচিডেণ্ট অফ আসাম আপুনি ভাৰতীয় নাগৰিক হ'ব লাগিব সমান্তৰালকৈ আপুনি SC ST OBC MOBC চাৰ্টিফিকেট থাকিব লাগিব যদি এইকেইখন চাৰ্টিফিকেট থাকে বা কাষ্ট চাৰ্টিফিকেট যদি থাকে আপোনাৰ কাৰণে ভাল খবৰ আপুনি বহু সুবিধা লাভ কৰিব সমান্তৰালকৈ এজ লিমিট আহি পৰিছে 18 পৰা 25 বছৰ হ'ব লাগিব 18 পৰা 25 বছৰ হ'ব লাগিব সমান্তৰালকৈ যদি আপুনি SC ST বা STH হয় তেন্তে আপুনি 5 বছৰ অতিৰিক্ত পাব সমান্তৰালকৈ OBC MOBC যদি হয় তেন্তে 3 বছৰ অতিৰিক্ত পাব যদি আপুনি হোম গাৰ্ড বা মেম্বাৰ্ছ অফ VDP বা এইসমূহত যদি জড়িত হৈ আছে তেন্তে আপুনি 3 বছৰ এডিশ্যনেল পাব সমান্তৰালকৈ আপুনি ফৰ্মাৰ মেম্বাৰ অফ FMMOS ৰ যদি আপুনি মেম্বাৰ তেন্তে 10 বছৰ অতিৰিক্তকৈ পাব আৰু দেখুৱাই আছো কি লাগিব এডুকেশ্যনেল কোৱালিফিকেশ্যন লাগিব UBত আপুনি HS পাছ কৰা হ'ব লাগিব HS or class 12 pass from Gov recognized board of council হ'ব লাগিব আপুনি HS পাছ কৰা হ'ব লাগিব আৰু যদি ABত আপুনি এপ্লাই কৰিম বুলি ভাবিছে তেন্তে আপুনি HSLC পাছ কৰা হ'ব লাগিব যদি আপুনি UBত এপ্লাই কৰিছে তেন্তে আপুনি HS পাছ কৰা হ'ব লাগিব যদি আপুনি HS পাছ কৰা নাই তেন্তে আপুনি ABত এপ্লাই কৰিব পাৰিব যদি আপুনি SSLC পাছ কৰিছে তেন্তে আপুনি ABত এপ্লাই কৰিব পাৰিব সমান্তৰালকৈ আমি দেখুৱাই আছো কি লাগিব How to apply? কেনেকৈ এপ্লাই কৰিব আপুনি আসাম পুলিচৰ অফিচিয়েল ৱেবছাইটত যাব লাগিব Applicant must register in applicant portal only once for all advertisement
candidate will be cancelled if in applicant generate multiple applicant IDs issuing different mobile numbers. আপুনি আসাম পুলিচৰ অফিচিয়েল ৱেবছাইটত গৈ এটা আইডি ক্ৰিয়েট কৰিব লাগিব এটো সকলোৱে কৰিছে আপুনি পূৰ্বতে যদি আসাম পুলিচত এপ্লাই কৰিছিলে সেইসমূহ প্ৰসেস আপুনি জানে কেনেকৈ কি কৰিব লাগে সকলোৱে জানে applicant must register with their name exactly as per SSLC certificate আপোনাৰ নামটো SSLC certificateৰ সৈতে সঠিকভাৱে থাকিব লাগিব সমান্তৰালকৈ আপোনাৰ অভিভাৱকৰ নাম আপোনাৰ পিতৃ মাতৃৰ নামও শুদ্ধভাৱে থাকিব লাগিব 3 নম্বৰ applicant must register using a valid mobile number and provide the following information লাগিব আপোনাৰ ফোন নম্বৰ লাগিব employment exchange number লাগিব highest qualification details লাগিব আপুনি যি পঢ়িছে SSLC পাস কৰিছে বা HS পাস কৰিছে বা গ্ৰেজুৱেট তেন্তে আপুনি যি হাই কোৱালিফিকেশন আছে তাৰ ডিটেইলছ লাগিব পাৰ্মানেন্ট ডিস্ট্ৰিক্ট লাগিব আপুনি কোনখন জিলাৰ বাসিন্দা হয় তাৰ পাৰ্মানেন্ট সাৰ্টিফিকেট লাগিব জেন্ডাৰ লাগিব কাষ্ট ক্যাটাগৰী লাগিব আপুনি কি কাষ্ট হয় ST OBC নে জেনাৰেল কি হয় তেন্তে এইবোৰ লাগিব আপোনাৰ ডেট অফ বাৰ্থ লাগিব আধাৰ নাম্বাৰ লাগিব এই কেটা লাগিব পুনৰ দেখাইছো এমপ্লয়মেন্ট এক্সচেঞ্জ নাম্বাৰ লাগিব হাইয়েষ্ট কোৱালিফিকেশন ডিটেইলছ লাগিব পাৰ্মানেন্ট ডিস্ট্ৰিক্ট লাগিব জেন্ডাৰ কাষ্ট ক্যাটাগৰী লাগিব ডেট অফ বাৰ্থ লাগিব আধাৰ নাম্বাৰ লাগিব তাৰ পিছত আপুনি আফটাৰ সাকসেসফুল ৰেজিষ্ট্ৰেচন এণ্ড এপ্লিকেশন আইডি উইল বি জেনাৰেট কিপ দিস আইডি সেভ ফৰ ফিউচাৰ ৰেফাৰেন্স আপুনি যেটো আইডি ক্ৰিয়েট কৰিব সেই আইডিটো ভালদৰে ৰাখিব কিয়নো যেতিয়া আপুনি আবেদন কৰিব আবেদনৰ পিছত যেতিয়া আপোনাৰ নাম্বাৰ আহিব তেতিয়া আপুনি এই আইডিটো চাব লাগিব গতিকে সকলোৱে এই কেইটা মেথড মনত ৰাখক এই কেইটা অত্যন্ত প্ৰয়োজনীয় আৰু কি কি ডকুমেন্ট লাগিব দেখুৱাইছো ডকুমেন্ট ম্যান্ডেটৰি ডকুমেন্টস আৰ টু বি আপলোডেড টু উইথ এপ্লিকেশন লেটেষ্ট পাসপোর্ট সাইজ ফটোগ্রাফ লাগিব আপোনাৰ পাসপোর্ট সাইজ ফটোগ্রাফ লাগিব দা ম্যাক্সিমাম ফাইল সাইজ শুড বি 450 KB 450 KB হ'ব লাগিব JPG বা PNG ফরম্যাট হলেও হ'ব ডিজিটাল ফটো সিগনেচাৰ আপুনি এই সিগনেচাৰ মাৰিব লাগিব ডিজিটাল ফটো সিগনেচাৰ মাৰিব লাগিব কেনেকৈ মাৰিব হেয়া নিশ্চয় আপোনালোকে জানে ডিজিটাল সিগনেচাৰ মাৰিব লাগিব তাতো লাগিব আপোনাৰ 100 KB হ'ব লাগিব JPG PNG ফৰমেটত লাগিব তাৰ পিছত লাগিব সাৰ্টিফিকেট ফৰ প্ৰুফ অফ এজ আপুনি এডমিট কাৰ্ড হ'বলে হ'ব আপোনাৰ SSLC এডমিট কাৰ্ড হলেও হ'ব যদি বাৰ্থ সাৰ্টিফিকেট নাই তেন্তে আপোনাৰ SSLC ৰ এডমিট কাৰ্ড হলেও হ'ব পাছ সাৰ্টিফিকেট এণ্ড মাৰ্কশিট SSLC আপোনাৰ পাছ সাৰ্টিফিকেট আৰু মাৰ্কশিট লাগিব তাৰ পিছত যদি আপুনি হায়াৰ সেকেন্ডাৰী পাছ কৰিছে যদি আপুনি দ্বাদশ শ্ৰেণী পাছ তেন্তে পাছ সাৰ্টিফিকেট আৰু মাৰ্কশিট লাগিব এইটা গুৰুত্বপূৰ্ণ আপুনি SSLC ৰ সাৰ্টিফিকেট আৰু মাৰ্কশিট লাগিব দ্বিতীয়তে হায়াৰ সেকেন্ডাৰী পাছ সাৰ্টিফিকেট আৰু মাৰ্কশিট লাগিব তাৰ পিছত এমপ্লয়মেন্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেচন কাৰ্ড এইটো আটাইতকৈ গুৰুত্বপূৰ্ণ এমপ্লয়মেন্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেচন কাৰ্ড সকলোৰে কাৰণে বাধ্যতামূলক সকলোৰে হয়তো আছে গতিকে এইটো বাধ্যতামূলক কাষ্ট সাৰ্টিফিকেট লাগিব এইকেইটা আটাইতকৈ গুৰুত্বপূৰ্ণ আৰু এইকেইটাৰ উপৰিও বহুখিনি আছে গতিকে আপুনি কেনেকৈ টেষ্ট দিব প্ৰথমতে ফিজিক্যাল টেষ্ট হ'ব তাৰপিছত ৰিটেন টেষ্ট হ'ব তাৰপিছত অৰেল ভাইভা হ'ব প্ৰথমতে ফিজিক্যাল দৌৰ হ'ব লং জাম্প হ'ব যিখিনি মেডিকেল টেষ্ট সেইসমূহ হ'ব তাৰ পিছত আপোনাৰ ৰিটেন টেষ্ট হ'ব ৰিটেন টেষ্টৰ পিছত যদি আপুনি ৰিটেন টেষ্ট পাছ কৰিছে তেন্তে আপোনাৰ অৰেল হ'ব বা ভাইভা ভইচ হ'ব গতিকে আপোনাৰ কাৰণে ভাল খবৰ যিসকলে অসম পুলিচত চাকৰি কৰিম বুলি ভাবি আছে যিসকলে অসম পুলিচৰ কাৰণে প্ৰিপেয়াৰ কৰি আছে তেওঁলোকৰ কাৰণে ভাল খবৰ অসম পুলিচৰ চাকৰি ওলাইছে কেইবাটাও পদ ওলাইছে ইউবিত ওলাইছে 1052টা পদ আৰু এবিত ওলাইছে 663টা পদ গতিকে আপুনি এতিয়াই আবেদন কৰক আবেদনৰ অন্তিম তাৰিখ হৈছে 16 জানুৱাৰী 2026 16 তাৰিখৰ পৰা ডিসেম্বৰৰ 16 তাৰিখৰ পৰা আপুনি আবেদন কৰিব পাৰিব জানুৱাৰী পৰ্যন্ত আপুনি আবেদন কৰিব পাৰিব গতিকে আপুনি সাজু কৰক নথিপত্ৰ প্ৰয়োজনীয় সকলো নথিপত্ৰ সাজু কৰক যদি দৌৰি আছে তেন্তে পুনৰ দৌৰিবলৈ আৰম্ভ কৰক বেছিকৈ দৌৰক কিয়নো ৰাজ্যত পুনৰ মুকলি হৈছে কেইবাটাও অসম পুলিচৰ চাকৰি সকলোৱে চাকৰি পাব ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মায়ো স্পষ্টকৈ কৈছিলে যে পুনৰ অসম পুলিচত কেইবাটাও পদ ওলাব আৰু পুনৰ মুকলি হৈছে অসম পুলিচৰ পদ ভেকেন্সিজ অফ কনষ্টেবল UB 1052টা ভেকেন্সিজ অফ কনষ্টেবল AB 663টা ওলাইছে গতিকে আপুনি আবেদন কৰিব পাৰিব আপুনি বয়স কিমান হ'ব লাগিব 18 বা 25 বছৰ হ'ব লাগিব যদি আপুনি জেনাৰেল যদি আপুনি SC ST P বা ST H হয় তেন্তে 5 বছৰ অতিৰিক্ত পাব যদি আপুনি OBC MOBC হয় তেন্তে 3 বছৰ অতিৰিক্ত পাব যদি আপুনি হোম গাৰ্ডছ বা VDP মেম্বাৰ আছিল এইসমূহ বা আছিলে আপুনি হোম গাৰ্ড হয় তেন্তে আপুনি 3 বছৰ অতিৰিক্তকে পাব গতিকে আপুনি জানিলক এইখিনি নিয়ম আপুনি এডুকেশনাল কোৱালিফিকেশন লাগিব আপুনি যদি AB ৰ কাৰণে UB ৰ কাৰণে যদি আপুনি এপ্লাই কৰিছে তেন্তে HS পাস কৰা হ'ব লাগিব
যদি আপুনি ABৰ কাৰণে এপ্লাই কৰিছে তেন্তে HSLC পাছ কৰা হ'ব লাগিব, এই তাতকৈ ডাঙৰ কথা। আৰু ফিজিকেল ষ্টেণ্ডাৰ্ডছ এইখিনি আহি পৰিছে। জেনেৰেলৰ কাৰণে যদি আপুনি পুৰুষ তেন্তে 162.5 চেণ্টিমিটাৰ লাগিব, ফিমেলৰ কাৰণে 154 চেণ্টিমিটাৰ লাগিব। যদি আপুনি STP বা ST হিলছ হয় তেন্তে পুৰুষৰ কাৰণে 160 চেণ্টিমিটাৰ আৰু ফিমেলৰ কাৰণে 152 চেণ্টিমিটাৰ। সমান্তৰালকৈ চেষ্টৰ ক্ষেত্ৰত যদি যাওঁ, বুকুৰ ক্ষেত্ৰত যদি যাওঁ আমি জেনেৰেল OBC MOBC ST SC নৰ্মেল 80 চেণ্টিমিটাৰ লাগিব। যদি সকলোৱে জানো যে নৰ্মেল এটা থাকে, লিমিট থাকে, তাৰপিছত আমি সকলোৱে ফুলাব লাগে। যদি আপুনি 5 চেণ্টিমিটাৰ বেছিকৈ ফুলায় তেন্তে আপুনি চিলেকশ্যন পাব, অতিৰিক্ত 5 চেণ্টিমিটাৰ আপুনি ফুলাব লাগিব। এইখিনি আপুনি আটাইতকৈ গুৰুত্বপূৰ্ণ। কেনেকৈ এপ্লাই কৰিব পুনৰ কৈছোঁ, অসম আৰক্ষীৰ অফিচিয়েল ৱেবছাইট যাব লাগিব, তাত আপুনি এপ্লাই কৰিব লাগিব, এটা ID ক্ৰিয়েট কৰিব লাগিব, IDত আপোনাৰ নিজৰ নাম দিব লাগিব, সমান্তৰালকৈ আপোনাৰ পিতৃ মাতৃৰ নাম দিব লাগিব, আৰু পিতৃ মাতৃৰ নাম HSLC চাৰ্টিফিকেটত যি আছে শুদ্ধকৈ দিব লাগিব। যদি ভুল কৰে তেন্তে আপোনাৰ এডমিট নাহিব, গতিকে আপুনি শুদ্ধকৈ দিব। তাৰপিছত আপোনাৰ লাগিব এমপ্লয়মেণ্ট এক্সচেঞ্জ নাম্বাৰ লাগিব, হাইয়েষ্ট কোৱালিফিকেশ্যন ডিটেইলছ লাগিব, আপুনি যিলৈকে পঢ়িছে, গ্ৰেজুৱেট কৰিছে বা যিয়ে কৰিছে আপোনাৰ হাইয়েষ্ট কোৱালিফিকেশ্যন ডিটেইলছ দিব লাগিব। পাৰ্মানেণ্ট ডিষ্ট্ৰিক্ট লাগিব, আপুনি কোনখন জিলাৰ বাসিন্দা সেয়া আপুনি দিব লাগিব। জেণ্ডাৰ লাগিব, কাষ্ট আৰু কেটেগৰী লাগিব, আপুনি কি কাষ্টৰ হয় সেয়া দিব লাগিব। ডেট অফ বাৰ্থ লাগিব, আপুনি কোন তাৰিখত জন্ম, কোন চনত জন্ম সেইসমূহ দিব লাগিব। তাৰপিছত আধাৰ নম্বৰ দিব লাগিব। তাৰপিছতেই আপোনাৰ ৰেজিষ্ট্ৰেশ্যন ছাকচেছফুলি হৈ যাব, আপুনি এপ্লাই কৰিব। তাৰপিছত আপোনাৰ এডমিট কাৰ্ড অহালৈ অপেক্ষা কৰিব লাগিব। গতিকে সকলোৰে কাৰণে ভাল খবৰ, অন এয়াৰ দিয়াৰ চেষ্টা কৰিছোঁ ফুল প্লেট। আৰু আপুনি যদি অসম আৰক্ষীত চাকৰি কৰিম বুলি ভাবিছে তেন্তে আপোনাৰ কাৰণে ভাল খবৰ, এতিয়া আবেদন কৰক।